এই গাইজ কি খবৰ আশা কৰোঁ চবৰে ভালে হ'ব। চ' আজি আকৌ এটা নতুন ভিডিঅ' লৈ মানে ব্লগ লৈ মই আকৌ চাবলৈ স্বাগতম জনাইছোঁ। চ' ইয়াৰ আগৰ ভিডিঅ' চালে মই কেনেকৈ দুলীয়াজান আহিছিলোঁ, ইয়াৰ তাৰ পিছৰ ভিডিঅ'টো হয়। চ' আজি ব্লগটোত মই আপোনালোকক আমাৰ জেঠাইহঁতৰ ঘৰটোৰ হোম টুৰ দিম। চ' হোম টুৰ দিম আৰু কি কৰোঁ আজি যোনটো দেখাম। চ' আকৌ ভিডিঅ' চাই ভাল পাব ব্লগটো। চ' ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ, আপোনালোকে চাই থাকক। চ' এইকেইটা ৰুমত আমি আছিলোঁ, কালি শুইছিলোঁ আৰু ভালকৈ বিচনাখন পৰা হোৱাই নাই। আৰু এইটো আগফালটো হয় ঘৰটো, পিছত দেখাম বাৰু ভালকৈ। চ' এতিয়া চাউথ ইণ্ডিয়ান মুভি চাই আছে আৰু এইফালে কিটচেনটো আছে, এইটো কমন বাথৰুমটো আৰু এইটো জেঠাইহঁতৰ ৰুমটো। गोटे लाइट खन जला दूँ दे। एक जल गया, दो जल गया, फैन चली गई, 3 4 5 6 7 8 9। আমাৰ আজি লাঞ্চ ভাত, ৰঙালাও ভাজি, চিকেন, দালি দাইল, মিছা মাছৰ চব্জি আৰু পানী কমলা আৰু কলো দিছে লগত। ये अचार खोलने की कोशिश कर रही है। तो खाना खा लेता हूँ, आप लोग देख के मुख लगाओ। और ये है अचार, कॉर्डोई का अचार। थोड़ा सा ही लेना है, ज़्यादा तो मार पड़ेगी, मारेगा सब। ऑक्टोपस निचिना लगे कि कॉर्डोई है, कॉर्डोई। सो खाता हूँ। ये हमारा डेली ब्लॉग के नाम पे फूड ब्लॉग हो गया। दिस इज मटका चिकन, दिस इज भात। A few moments later. চ' গাইজ ভাত খাই পেলাই আকৌ তাৰ হোম টুৰটো আৰম্ভ কৰিছোঁ। এইটো লিভিং ৰুমটো হয়। কথা ক'ব মই পৰাই নাই। চ' এয়া ৰাধে কৃষ্ণজী আৰু ওপৰৰ পৰা এনেকুৱা লাগে লিভিং ৰুমটো দেখিবলৈ। আৰু এই যিটো ঘৰটো হয় এইটো দুমহলীয়া হয়, গ্ৰাউণ্ড ফ্ল'ৰ প্লাছ আৰু 2টা ফ্ল'ৰ আছে, G+2। আৰু এই 2টা ৰুম মই দেখাব নোৱাৰোঁ। আৰু এইপিনে এইটো ফাৰ্ষ্ট ফ্ল'ৰটো বেলকনিটো হয়। এইপিনে বহুত ধুনীয়া ভিউ আহে এইপিনৰ পৰা, এইপিনৰ পৰা দেখি থাকি। আৰু এইপিনৰ পৰা যে মই ভিডিঅ' কৰি আছোঁ, বাহিৰৰ মানুহে দেখিলেও গম নাপায়, কাৰণ বাহিৰৰ পৰাই কোনো দেখি, ভিতৰৰ পৰাহে বাহিৰটো দেখি। আৰু এই বেলকনিটোলৈ যাবলৈ হ'লে এই দৰজাখন খুলিব লাগিব। চ' প্ৰথমে ওপৰতো দেখাই আহোঁ, তাৰপিছত দেখাম বেলকনিটো। মানে একেবাৰে টেৰিছলৈ যাওঁগৈ আৰু। এখনতে ভিডিঅ' কৰিব এইবোৰ কৰিবলৈ বহুত দিগদাৰ হয়। চ' এইটো হ'ল এই ঘৰটোৰ টেৰিছ। মই G+2 বুলি এনেই কৈছিলোঁ, G+1 হয়। এইটো টেৰিছ হয় ডাইৰেক্ট, ইয়াত কোনো ঘৰ চৰ বনোৱা নাই এতিয়ালৈকে। আৰু এইটো ইয়াৰ পৰা তলটো এনেকুৱা দেখিবলৈ বাৰী আছে, এইবিলাক বেলেগ মানুহ হয়। আৰু এইফালে সন্মুখতো ঘৰ, টাউনৰ এইটোৱে বেয়া আৰু আপোনাৰ ঘৰ মুখৰ আগত ঘৰ, ইপিনে ঘৰ ইপিনে ঘৰ। আৰু ওপৰতো পূৰা বস্তু অকিউপাই কৰি থৈ দিছে, লাগতিয়াল বস্তুখিনি, স্ক্ৰেপখিনি।
আৰু এইপিনে পৰা এইটো দেখা যায়। চ' এইটো বেক পেনে আছাম টাইপৰ ঘৰ হয়। চ' এইপিনৰ পৰা ভিউটো ভাল আহে। নামঘৰ ভাগ হয়। চ' এতিয়া ফাৰ্ষ্ট ফ্ল'ৰটো বেলকনিটো দেখাওঁ বোলো। এইটো বেলকনি বেছি ধুনীয়া হয় ওপৰত টেৰিছতকৈ। একদম চিল কৰিবলৈ ভাল আৰু। চ' এইখন খুলি লওঁ ৰ'ব, বৰ মাত দিয়ে এইখন। দৰজাখন লোহৰ হয়। ঠামকৈ চাউণ্ড দিব লাগিব। ঠাংকৈ উঠে। চ' এইটো হয় ফাৰ্ষ্ট ফ্ল'ৰ বেলকনিটো। বেলকনি এটাই আছে, মই জিতি বকি আছোঁ। চ' এইপিনে এইটো কাপোৰ থৈ দিছে। চ' এনেকুৱাই দেখিবলৈ। চবফালে মই কেমেৰাটো কৰিব নোৱাৰিছোঁ কাৰণ ইফালে মানুহ চানুহ আছে যে ঘপকৈ কিবাকিবি কৰি দিবও পাৰে মানে। অইলৰ ৰেচিডেঞ্চটো চ' এতিয়া তললৈ আহি গ'লোঁ আকৌ। এতিয়া মই আপোনালোকৰ ঘৰটো সন্মুখৰ ফালটো দেখাম আপোনালোক, ফ্ৰণ্ট ছাইডটো। চ' এইটো মোৰ চেনেলটো আপোনালোকে যদি ছাবস্ক্ৰাইব নাই কৰা ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন ভিডিঅ'বোৰ চাবগৈ। চেনেলটো খুলি দেখাইছোঁ। চ' এইটো হ'ল মোৰ চেনেলটো। টিভিত বহুত ডাঙৰ ডাঙৰ লাগিছে, বেছি ভিউজ নাপাওঁ, তথাপিতো ছাবস্ক্ৰাইব কৰি দিব। নতুন ব্লগটো দি থৈছোঁ চাবগৈ। ছাবস্ক্ৰাইব নাই কৰা ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট কৰি দিব, শ্বেয়াৰ। চ' গাইজ মই নিজে এটা ব্লগাৰ হয়, চব যদি ব্লগ চাই আছোঁ। চ' আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। চ' আকৌ ভিডিঅ' চাই ভাল পালে যদি ভাল প্লিজ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব এনেকৈ হ'লে। চ' আজি ভিডিঅ'টো সামৰিছোঁ, আজিৰ কাৰণে বাই।